ঘটনাটো হল মানে পাপ্পু নামৰ ল'ৰা এটা আমাৰ ইয়াত দালালি কৰি থাকে বালুৰ গাড়ী গৰুৰ বা কাঠৰ গাড়ী যিকোনো ব্যৱসায়ীৰ লগত সি মানে চান্দা কালেকশ্যন কৰি থাকে আগৰ আইচিজন ভাস্কৰজ্যোতি বৰা আছিলে তেখেতৰ নামত পইচা সংগ্ৰহ কৰি আছিলে এতিয়া আমাৰ নতুন আইচি ছাৰজন আহিছে এতিয়া সি ইয়াত দালালি চান্সো নাপায় কাৰণে আমাক যে বালুৰ গাড়ীৰ কথা কৈছিলে যে বালুৰ গাড়ীৰ পৰা টকা দিয়াৰ কথা আমি নিদিয়াত মোৰ লিগেল গাড়ীখন চলি আছে লিগেল গাড়ীখন সি বাটত ধৰি লয় তাৰ ঘৰৰ সন্মুখত চালান আছিলে অলৰেডি গাড়ীৰ কাগজ পাতিও অকে আছিলে তথাপিও ধৰি লয় মই অমান্তি হোৱাত গাড়ীখন ধৰি কি কৰে গাড়ীখন ধৰি তাৰ টকা সংগ্ৰহ কৰে টকা লাগে বুলি দাবী কৰিছিলে তেতিয়া মই টকা নিদিয়াত ই আমাৰ ড্ৰাইভাৰক ধমকি চমকি দিয়ে ভাবিলোঁ যে ড্ৰাইভাৰক মাৰিব আমাৰ আইচি ছাৰে যে দালালক প্ৰশ্ৰয় নিদিয়ে আইচি ছাৰে কৈছে যদি এনেকৈ কিবা মেটাৰ হয় জনাব মই জনাই দিছোঁ আৰু চকীত তেতিয়া গৈ আমাৰ গাড়ীখন উদ্ধাৰ কৰি আনে গাড়ীখন উদ্ধাৰ কৰি আনি কমপ্লিটলি আমাৰ সব আমাৰ লিগেল কাগজো দিছে আমাৰ ফৰেষ্ট বিভাগে কাগজখন পাইছোঁ এয়া চাওক কাগজো দিছে আৰু সি আগৰ পৰাই দণ্ড দাবী কৰি আছিলে এতিয়াও তাৰ সেইটো ব্যৱস্থা লাগিছিলে এতিয়া মই থানাত ব্লেম আনিছে থানাত ব্লেম আনিছে আইচি ছাৰৰ নামত প্ৰসন্ন বৰা কি হ'ল প্ৰশান্ত ছাৰৰ নামত এতিয়া মানে সি মিছা অভিযোগ দি ঘূৰি ফুৰি আছে আপোনালোকে এজাহাৰ দিছে নেকি আমি এতিয়া এজাহাৰ দিছোঁ চৌধুৰীবাজাৰ আৰক্ষী চকীতো এজাহাৰ দিছোঁ আমাৰ SP ছাৰৰ তাতো এজাহাৰ দিছোঁ আপোনাৰ নামটো আব্দুল আহাদ আৰু পাপ্পু বোলা যুৱকজনৰ ঘৰ ক'ত ঘৰটো হ'ল খাগ্ৰাবাৰী মোৰ অসম চৰকাৰে বিচাৰি আছে যে মোৰ মানে অসমৰ পৰা দলালমুক্ত হ'ব লাগে কিন্তু আজিকালি কিছুমান মানুহ দলালি কৰি আছে মানে আমাৰ যেতিয়া ভাস্কৰজ্যোতি বৰা ছাৰ ইয়াত আছিলে কেইদিনমান আগত মানে 1 বছৰ 1.5 বছৰমান আছিলে তেতিয়াৰে পৰা আমাৰ ইয়াত এজন মানুহ তেওঁৰ নাম হ'ল ৰাছল ইছলাম চৌধুৰী উৰ্ফে মানে পাপ্পু বুলি কয় তেওঁ মানে আইচি ছাৰৰ নামত ভাস্কৰজ্যোতি বৰাৰ নামত কেইদিনমান ধৰি ধন মানে কালেক্ট কৰি আছে আমাৰ ইয়াৰ পৰা দোকানৰ পৰা কাৰ্ডৰ পৰা আৰু এই বালিৰ মহালৰ পৰা বালিৰ গাড়ীৰ পৰা এইবিলাক কৰি আছে আৰু তেওঁ মানে এতিয়া যেতিয়া আমাৰ নতুন আইচি ছাৰ আহিছে অহাৰ পিছত মানে তেওঁ কৰিব পৰা নাই সেইটো কাৰণে এতিয়া মানে আমাৰ কথা হ'ল এইবিলাক দলালক মানে ধৰিব লাগে পুলিচে ধৰি মানে আমাৰ অসম চৰকাৰৰ কথা মতো ধৰিব লাগে আৰু জেলত দিব লাগে বেয়া ব্যৱসায় কৰি থাকে তেওঁ মানে ড্ৰাগছ আৰু কিবা কিবি আছেতো বেয়া কথা ড্ৰাগছ মুক্ত হ'ব লাগে আৰু সৰু ল'ৰা ছোৱালী ড্ৰাগছ বিক্ৰী কৰে তেওঁ আনি সৰু ল'ৰা ছোৱালীক দি আছে ড্ৰাগছ আমাৰ ইয়াত কথা হ'ল এতিয়া মানে শুনা পাইছোঁ যে কালি না পৰহি আমাৰ এখন বালিৰ গাড়ী অবৈধ বালিৰ গাড়ী ধৰিছে তেওঁৰ ঘৰৰ সন্মুখত ধৰি পেলাই মানে দণ্ড দাবী কৰিছে কৰাত মানে আমাৰ ফৰেষ্ট মানে মোৱালদাৰৰ পৰা যেতিয়া ফোন আহিছে থানাত এই আমাৰ প্ৰসন্ন বৰা ছাৰ আছিলে তেতিয়া তেওঁ গৈ গাড়ীখন উদ্ধাৰ কৰিছে গাড়ীখন উদ্ধাৰ কৰাৰ পিছত তেওঁ ছাৰক অপদস্থ কৰিছে তাত মই শুনা পাইছোঁ